আজি 19 মে নিশা পাৰ হৈ 20 মে সোমাইছে। 20 মে শুকুৰবাৰ। শুইছিলো, কথা এটা মনলৈ আহিল, উঠি আহিলো, ভাবিলো এটা ভিডিঅ' বনাই লওঁ। আজিৰ পৰা এসপ্তাহ 15 দিন আগলৈকে মই এই কথাটোত নিশ্চিত নাছিলো বা বৰ কনফিউজড আছিলো যে আমি বিৰোধী দলসমূহে মিলি বিজেপি চৰকাৰৰ আমি পতন ঘটাব পাৰিম নে নোৱাৰিম, বিজেপি ক্ষমতাৰ পৰা আমি আঁতৰ কৰিব পাৰিম নে নোৱাৰিম, এই কথাটোক লৈ পেলাই এটা মনত কনফিউজন আছিলে, ডাউট আছিলে। লাহে লাহে সেই ডাউটটো নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। আৰু আজি মই কেইটামান কাৰণ বিচাৰি পাইছো, কেইটামান পইণ্ট বিচাৰি পাইছো যে এইকেইটা কাৰণত বিজেপি চৰকাৰৰ এইবাৰ সঁচাকৈ পতন হ'ব এনেকুৱা এটা লক্ষণ স্পষ্ট হৈছে। ভাবিলো কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱাটো এই কাৰণে উচিত যে যিসকলে আমাক ফ'ল' কৰে, যিসকলে আমাৰ ওপৰত আশা কৰে, যিসকলে আমি এখন ভাল চৰকাৰ ৰাইজক উপহাৰ দিব পাৰিম বুলি আশা কৰে, তেওঁলোক উৎসাহিত হ'ব। বিজেপি চৰকাৰৰ পতন হ'ব, বিজেপি চৰকাৰ পৰাজিত হ'ব, বিজেপি দল পৰাজিত হ'ব 2026 চনৰ আসন্ন বিধানসভা নিৰ্বাচনত। তাৰ প্ৰথম কাৰণটো মই কেইবাটাও কাৰণ বিচাৰি পাইছো, তাৰে প্ৰথম কাৰণটো মই আপোনালোকক কওঁ। মোক যিসকলে ছ'চিয়েল মিডিয়াত চাই থাকে বা টিভিত মোৰ শ্ব' যিসকলে চাই, তেওঁলোকৰ নিশ্চয় মনত পৰিব আজিৰ পৰা 3-4 মাহ মান আগতে মই এটা টিভি টক শ্ব'ত NK টিভিত মই কৈছিলো যে ভাৰতৰ কোন ৰাজ্যত আপোনালোকে দেখিছে যে নিৰ্বাচনৰ 6 মাহ আগত মিত্ৰতা হয়, 6 মাহ আগতে প্ৰাৰ্থী ঘোষণা হয়, তেনেকুৱা উদাহৰণ নাই। আৰু মিত্ৰতা কিয় হোৱা নাই, প্ৰাৰ্থী ঘোষণা কিয় হোৱা নাই, বিৰোধী মিত্ৰতা হ'ব নে নহ'ব, এই কথাটোক লৈ পেলাই যিসকলে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰে, মই কৈছিলো যে সেইসকল আচলতে বিজেপিৰ প্ৰপাগাণ্ডা মেকানিজমত ভৰি দিছে আৰু সেইকাৰণে তেনেকুৱা মন্তব্য তেওঁলোকে কৰে। প্ৰাৰ্থী ঘোষণাটো নিৰ্বাচনৰ ঠিক আগে আগে হয়, নিৰ্বাচন ঘোষণাৰ আচলতে ক'বলৈ গ'লে নিৰ্বাচন ঘোষণাৰ পিছত হয়। মন কৰিব, ইমান দিনে স্বয়ং বিজেপি মিত্ৰজোঁটেও নিজৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাছিল। অৱশেষত কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত অসম জাতীয় পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ দিনটোত, ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ দিনটোত বিজেপি দলে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। তাৰ মানে বিজেপি দল নিজেও প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত পিছ পৰি আছে। তেওঁলোক নিজেই স্পষ্ট নাছিল তেওঁলোকে কাক প্ৰাৰ্থী দিব, কাক প্ৰাৰ্থী নিদিব, আৰু বিৰোধীৰ প্ৰাৰ্থীসকলৰ সেই তালিকাখন চাইহে তেওঁলোকে প্ৰাৰ্থী দিব, এনেকুৱা এটা পৰিকল্পনা লৈ তেওঁলোক আগবাঢ়ি আছিল। আৰু এইটো তেতিয়াহে হয় যেতিয়া কোনোবা এটা ৰাজনৈতিক দল, শাসনত থকা ৰাজনৈতিক দল জিকিব নে হাৰিব এই কথাটোত নিজে কনফিউজড হৈ থাকে, সেই দলটোৱে দেৰিলৈকে প্ৰাৰ্থী ঘোষণাৰ কাৰণে ৰৈ থাকে, যিটো আমি বিজেপিৰ ক্ষেত্ৰত দেখিলো। এইটো প্ৰথম কাৰণ। দ্বিতীয় তাৰ লগত সংলগ্ন কাৰণটো হ'ল যে তেওঁলোকৰ মিত্ৰতাক লৈ পেলাই আপোনালোকে চাব বিৰাট কনফিউজন আছিল। কংগ্ৰেছে বিজেপিয়ে কোনখন আসন নিব, অন্য তেওঁলোকৰ মিত্ৰ দলক অসম গণ পৰিষদক কোনখন আসন দিব, এইটোক লৈ পেলাই সাংঘাতিক এটা উৎসুকতা, এটা প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা, আৰু এটা দলে আনটোক দলক সমালোচনা কৰা, বিজেপিয়ে অসম গণ পৰিষদৰ মানুহক সমালোচনা কৰা, অসম গণ পৰিষদে বিজেপিক সমালোচনা কৰাৰ এটা দীঘলীয়া প্ৰক্ৰিয়া আমি দেখা পালো। বিজেপিৰ মানুহে আৰু বিজেপিৰ প্ৰপাগাণ্ডা মেকানিজমত ভৰি দিয়া সাংবাদিক, বুদ্ধিজীৱী বা অন্যান্য অপিনিয়ন বিল্ডাৰ সকলে যে সদায় কৈ থাকে বিজেপিৰ বিৰোধীৰ মিত্ৰতা কিয় হোৱা নাই, বিৰোধীৰ মিত্ৰতাক লৈ পেলাই কাজিয়া লাগিছে। আচলতে বিজেপি আৰু অসম গণ পৰিষদ আৰু তেওঁলোকৰ এই মিত্ৰ দলৰ যিটো কাজিয়া, সেইটোতকৈ বিজেপিৰ বিৰোধী মিত্ৰ শক্তিৰ যিটো মিত্ৰতাক লৈ পেলাই প্ৰতিদ্বন্দ্বিতা, প্ৰতিযোগিতা, সংঘাত, সেইটো একেবাৰে নগণ্য। বিজেপি মিত্ৰজোঁটৰ প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতাটো আমাতকৈ বহুত ওপৰত, তো বহুত বেছি। 2 নম্বৰ কাৰণ। মন কৰিব, বিজেপি দলে অসম গণ পৰিষদ বা বিজেপি দলে কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলৰ পৰা মানুহ জইন কৰোৱাই তেওঁলোকৰ দলত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া হৈছে, তেওঁলোকৰ দলৰ প্ৰাৰ্থী কৰিবলগীয়া হৈছে। যেনে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াকে ধৰি কেইবাগৰাকী অন্য দলৰ পৰা অহা মানুহক বিজেপি প্ৰাৰ্থী দিবলগীয়া হৈছে। তাৰ মানে বিজেপি দলৰ নিজৰ প্ৰাৰ্থী নাই, এনেকুৱা এটা কথা স্পষ্ট হয়। বিজেপি দলে নিজা প্ৰাৰ্থী ডেভেলপ কৰিব পৰা নাই বা তেওঁলোকৰ নিজা প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আছে, আৰু সেইকাৰণে বাহিৰৰ পৰা মানুহ আনি প্ৰাৰ্থী দিবলগীয়া হৈছে। কংগ্ৰেছৰ মানুহ আনি বিজেপি দল ভৰ্তি কৰি দিবলগীয়া হৈছে। আজি কোনোবাই কৈছে যে আচলতে কংগ্ৰেছ দলৰ 2টা কাৰ্যালয়, এটা ৰাজীৱ ভৱন আৰু এটা বাজপেয়ী ভৱন। কংগ্ৰেছৰ পুৰণা কংগ্ৰেছী মানুহখিনি ৰাজীৱ ভৱনত থাকে, আৰু নতুন পুৰণা কংগ্ৰেছী যিখিনি এতিয়া বিজেপিত যোগদান কৰিছে সেইখিনি বাজপেয়ী ভৱনত বহে। কংগ্ৰেছৰ 2টা কাৰ্যালয়, এনেকুৱা তাচ্ছিল্য, ককৰ্থনা, উপলুঙা কৰিছে বিজেপি দলক। কংগ্ৰেছৰ মানুহ আনি বিজেপিয়ে নিজ দল ভৰ্তি কৰিবলগীয়া হৈছে। এই কথাটোৱে প্ৰমাণ কৰে যে বিজেপি দলৰ অৱস্থা ভাল নহয়। তৃতীয় ইম্পৰ্টেণ্ট যিটো পইণ্ট মই নোট কৰিছো যে বিজেপি দল এইবাৰ ক্ষমতাৰ পৰা অপসাৰণ হোৱাৰ সম্ভাৱনা বেছি, তৃতীয় কাৰণটো হৈছে তেওঁলোকৰ লবি কেন্দ্ৰিক ৰাজনীতি।
আজি বাতৰি কাকতত বাতৰি ওলাইছে, মানুহৰ মুখে মুখে এই কথাটো আমি শুনিবলৈ পাইছো, ৰাজনৈতিক মহলৰ পৰা শুনিবলৈ পাইছো যে বিজেপি দলৰ যিগৰাকী ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সাংসদ, তেখেতে লোকসভাৰ চেয়াৰমেন সকলৰ পেনেলত তেখেতৰ নাম আছে। কেতিয়াবা লোকসভা পৰিচালনা কৰা তেখেতে আমি দেখা পাওঁ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেতাত পৰিণত হৈছে। কিন্তু ৰাজ্যিক বিজেপিৰ সেই সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিৰ প্ৰাৰ্থী তালিকাত বোলে চকু ফুৰাবলৈকে সুবিধা নাপালে। ইয়াতকৈ বিড়ম্বনা এগৰাকী ৰাজ্যিক সভাপতিৰ কাৰণে আৰু হ'ব নোৱাৰে। বিজেপিৰ অভ্যন্তৰত কিমান সংঘাত, কিমান লবিবাজি আৰু কিমান প্ৰতিদ্বন্দ্বিতা আৰু ধ্বংসাত্মক প্ৰতিদ্বন্দ্বিতা এই কথাটোৱে প্ৰমাণ কৰে। 4 নম্বৰ কাৰণ, বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডা, সাম্প্ৰদায়িক ৰাজনীতিৰ বাহিৰে বিজেপিৰ দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক বক্তব্যৰ বাহিৰে আন বক্তব্য দিবলৈ, আন কথা ক'বৰ কাৰণে তেখেতসকলৰ ওচৰত একো এজেণ্ডা নাই। তেওঁলোকে ৰাইজৰ ওচৰত কি লৈ যাব, একমাত্ৰ সাম্প্ৰদায়িক এজেণ্ডাৰ বাহিৰে আন কথা নাই। আপোনালোকৰ বহুতে ক'ব যে এইকেইদিনতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক কথা কোৱা নাই, এইকেইদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনকি মিয়া মানুহ 1951 চনৰ আগৰ মিয়া মানুহকো খিলঞ্জীয়া বুলি কৈছে, অথচ সেই মিয়া মানুহকেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গালি পাৰি থাকে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক ৰাজনীতি, সাম্প্ৰদায়িক এজেণ্ডা এৰিছে, এনেকুৱা কথা কিছুমান মানুহে কোৱা আমি শুনিছো। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণ সেইটো নহয় যে তেখেতে সাম্প্ৰদায়িক এজেণ্ডা এৰিছে। আচল কাৰণটো হৈছে, আপোনালোকে মন কৰিব, যোৱা 26 ফেব্ৰুৱাৰীত সম্ভৱতঃ মোৰ যিমান দূৰলৈকে মনত পৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ে হীৰেণ গোহাঁই ছাৰ আৰু কেইবাগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি যিখন আবেদন PIL 2-3খন PIL তেওঁলোকে দাখিল কৰিছিলে, PILৰ লেখ আবেদন দাখিল কৰিছিলে, তাৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা বৰ মাৰাত্মক অবজাৰভেশ্যন দিছে। আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইউটিউব চেনেলত সেই ভিডিঅ'টো আছে। আপোনালোকে যিসকলে, মই ভিডিঅ'টো দিব নোৱাৰিম কাৰণ ইট ইজ নট এলাউড, মানে গুৱাহাটী হাইকোৰ্টৰ প্ৰচিডিংটো মই মোৰ ফেচবুক পেজত দিব নোৱাৰো, এইটো এলাউ নকৰে আইনমতে, এইটো বাধা আছে, সেইকাৰণে মই দিব নোৱাৰো। আপোনালোকে নিজে গৈ পেলাই সেই ফেচবুকৰ ভিডিঅ'টো, মানে ইউটিউবত আছে, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশে খণ্ড বিচাৰপীঠত বহি আছিল, মুখ্য ন্যায়াধীশে নিজ মুখে উচ্চাৰণ কৰিছে, তেখেতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ যিটো কাম কাজ, সাম্প্ৰদায়িক বক্তব্য, এইবিলাকক আইনৰ ভাষাত তেখেতে কৈছে ফিচিপৰাছ টেণ্ডেঞ্চি। এইটো এটা আইনৰ ভাষা, বৰ জটিল শব্দ, আমি সাধাৰণ মানুহে বুজি নাপাওঁ, কিন্তু আইনৰ বিশেষজ্ঞসকলে আমাক জনাইছে বা আমি পঢ়া শুনা কৰি গম পাইছো, ইয়াৰ অৰ্থটো হৈছে যে সমাজ বিভাজনৰ প্ৰৱণতা, আৰু যি মানুহে সমাজ বিভাজন কৰিছে সেই মানুহজনৰ বহুত কঠোৰ শাস্তিৰ বিধান আমাৰ দেশৰ আইনে কৰিছে। আজি তেখেত মুখ্যমন্ত্ৰী হৈ আছে, কাইলৈ নাথাকিব পাৰে, কিন্তু তেখেতক এই কেছটোৱে তেখেতৰ সমগ্ৰ জীৱন খেদিব, আৰু এদিন এই কেছটোৰ কাৰণে তেখেত জেললৈ যাব লগা হ'ব, আনকি তেখেতে বহুত ডাঙৰ শাস্তি পাবলগীয়া হ'ব। যদি মুখ্যমন্ত্ৰী হৈ থাকে আৰু কেছটো চলি, মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত যদি কেছটোৰ ৰায় ঘোষণা হয়, তেতিয়াহ'লে তেখেতৰ অথ ভায়োলেশ্যনৰ কাৰণে, শপত ভায়োলেশ্যনৰ কাৰণে তেখেতৰ মুখ্যমন্ত্ৰী চকীও যাব, এনেকুৱা ঘটনাও মানে ঘটিব পাৰে, এনেকুৱা কামো হ'ব পাৰে। বা পিছলৈ যদি ৰায় হয়, তেতিয়াহ'লে তেখেতে যিদিনাখন এই ধৰণৰ বক্তব্য প্ৰদান কৰিছিল, সেই দিনটোত তেখেতৰ শপত ভায়োলেশ্যন হৈছে আৰু মুখ্যমন্ত্ৰীৰ চকী গৈছে, সেইদিনাখনেই তেখেতৰ ধৰি লোৱা হ'ব যে সেইদিনাখনেই তেখেতৰ চকী গৈছে। গতিকে সেইদিনাখনৰ পৰা পিছত তেখেতে মুখ্যমন্ত্ৰী হিচাপে যিমান কাম কাজ কৰিছিল, গোটেইখিনি কাম কাজ বাতিল হ'ব। মুখ্যমন্ত্ৰী হিচাপে, বিধায়ক হিচাপে যিখিনি দৰমহা পাইছিল সেইখিনি তেখেতে ঘূৰাই দিব লাগিব, এনেকুৱা পৰ্যায়লৈকে হয়তো যাব পাৰে। সেইকাৰণে এইটো এটা সাংঘাতিক গোচৰ। মুখ্যমন্ত্ৰী মহোদয় নিজে এগৰাকী আইনৰ স্নাতক, তেখেতে জানে, উকিল আছিল, তেখেতে জানে যে এইটো এটা ডেঞ্জাৰাছ কথা। সেইকাৰণে এইটো বেলেঞ্চ কৰিবৰ কাৰণে তেখেতে মিয়া মানুহৰ প্ৰশংসাত তেখেত নামি পৰিছে, সাম্প্ৰদায়িক বক্তব্য দিয়াৰ পৰা বিৰত থাকিছে, আচলতে এইটো কোৰ্টৰ ভয়ত, আইনৰ ভয়ত। 5 নম্বৰ কথাটো মই আপোনাক কওঁ, মুখ্যমন্ত্ৰী মহোদয়ে নিজে, বিজেপিয়ে অসমত 55খনতকৈ বেছি আসন পোৱাটো বিচৰা নাই। এইটো মোৰ ষ্টেটমেণ্ট নহয়, পলিটিকেল এক্সপাৰ্টসকলৰ লগত আপোনালোকৰ যিসকলৰ যোগাযোগ আছে, যিসকলে ৰাজনীতিটো খুব ভালদৰে বুজি পায়, আপোনালোকে তেখেতসকলৰ লগত আলোচনা কৰি গম পাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক ইতিহাসে এই কথাটো কয় যে তেখেতে অসমত এইবাৰ বিজেপিৰ আসন 55খনতকৈ বেছি হোৱাটো নিবিচাৰে, যদিও তেওঁলোকে 100 বুলি কয়, 100 বুলি কয়। তাৰ কাৰণটো হৈছে, যদি 63-64খনতকৈ বেছি আসন অকলে বিজেপিয়ে লাভ কৰে, তেতিয়াহ'লে দিল্লীয়ে তেখেতক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰি দিব পাৰে, এনেকুৱা এটা প্ৰেছাৰ বিজেপি দলৰ ওপৰত আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো পলিটিকেল টেকটিক্স, সেই টেকটিক্সটো হৈছে সদায় তেখেতে বাৰ্গেনিং কৰি মুখ্যমন্ত্ৰী বা মন্ত্ৰী পদত বহে। আৰু 2021 চনত আপোনালোকে নিশ্চয় আপোনালোকৰ মনত আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী ভাবি মানুহে ভোট দিছিল, কিন্তু বাৰ্গেনিং কৰি তেখেতৰ নিজা যিটো ৰাজনৈতিক কৌশল ব্যৱহাৰ কৰি সৰ্বানন্দ সোণোৱালৰ পৰা চকীখন কাঢ়ি আনি নিজে মুখ্যমন্ত্ৰী হৈছিল। এইবাৰ যদি তেখেতে 55খনতকৈ বেছি আসন পায়, তেতিয়াহ'লে তেখেতৰ চকী যাব, এই কথাটো তেখেতে নিজেও ভালদৰে বুজি পায়। আৰু সেইকাৰণে
চকি যোৱাৰ সম্ভাৱনা আছে সেইকাৰণে তেখেতে 55খনতকৈ বেছি এখন বিজেপি পোৱাটো তেখেতে নিবিচাৰিব আৰু 55ৰ ওপৰত হলে দিল্লীৰ লগত বাৰ্গেনিং কৰি তেখেত নিজে মুখ্যমন্ত্ৰী হ'ব পাৰিব এনেকুৱা এটা সপোন তেখেতৰ এনেকুৱা এটা পৰিকল্পনা তেখেতৰ আছে কাৰণে বিজেপিক তেখেতে 55ৰ ওপৰলৈ যাব নিদিয়ে বুলি আমাৰ বিশ্বাস আৰু এই যে তেখেতৰ যিটো টেকটিক্স এই টেকটিক্স এইবাৰ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰিব এটা কথা মন কৰিব বিজেপিত মই যিটো কথা ইতিপূৰ্বে ক'লো যে লবি কেন্দ্ৰিক ৰাজনীতি ইমান বেছি হৈছে আৰু পুৰণা কংগ্ৰেছী মানুহ নি এনেকুৱাকে বাজপেয়ী ভৱন ভৰাই দিয়া হৈছে যে এতিয়া বিজেপিৰ অভ্যন্তৰত যিখিনি পুৰণা বিজেপি কৰ্মী নেতা আছিল সেইসকল সাংঘাতিকভাৱে ফিউৰিয়াছ হৈ আছে সাংঘাতিকভাৱে খঙত তেখেতসকলে ভিতৰি জ্বলি পকি আছে বিজেপি এটা নেৰেটিভ এটা বিল্ড আপ কৰিছে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখে কৈছে যে আমি নতুন মুখক প্ৰাধান্য দিছো আৰু নতুন প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছো আৰু অসমৰ সংবাদ মাধ্যমক দেখিছো যে নতুন মুখক প্ৰাধান্য দি নৱপ্ৰজন্মক উৎসাহিত কৰিছে বুলি এটা নিউজৰ ফ্লাড হৈ গৈছে আজি বিজেপি স্পন্সৰ্ড মিডিয়া বিলাকত আসলতে কথাটো হেতু নহয় নতুন মুখ যদি মুখ্যমন্ত্ৰী আনিছে তাত তেখেতৰ এটা কৌশল আছে তেখেতৰ সেই ৰাজনৈতিক কৌশলটো হ'ল যদি নতুন মুখ আনে সেই মানুহবোৰ কণ্ট্ৰলত থাকিব পুৰণা হলে পাৱাৰ বাঢ়ি যাব আৰু এইটো তেখেতৰ টেকটিক্স তেখেতৰ হাতত থকা যিখিনি মানে তেখেতৰ দাদা ব্ৰিগেডৰ পুৰণা মানুহ সেইবিলাক আজিকালি বহুত শক্তিশালী হৈ গৈছে সেইসকলক চেলেঞ্জত ৰাখিবৰ কাৰণে সেইসকলক প্ৰেছাৰত ৰাখিবৰ কাৰণে নতুন প্ৰজন্মৰ প্ৰতিভাশালী কেইটামান মুখ তেখেতে বিজেপিত আনিব লাগিব সেইকাৰণে প্ৰায় 30টামান সমষ্টিৰ তেখেতে কৌশল কৰি পেলাই নতুন মুখ ইন্ট্ৰডিউচ কৰিবৰ কাৰণে প্ৰয়াস কৰা বুলি আজি বাতৰি কাকতত ওলাইছে নেক্সট পইণ্টটো হ'ল জুবিন গাৰ্গ মন কৰিব জুবিন গাৰ্গক লৈ মানুহৰ মনত সাংঘাতিক ক্ষোভ আছে জুবিন গাৰ্গক ন্যায় দিব পৰা নাই জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী মহোদয়ে এটা ইগত লৈ লৈছে আৰু সেইকাৰণে আনকি জুবিন ক্ষেত্ৰখনৰ অৱস্থা জয়ী হৈ গৈছে মানুহৰ মনত মানুহ ক্ষোভত ফাটি গৈছে যিসকল মানুহে মানে অলপমান সুপাৰষ্টেশ্যনত বিশ্বাস কৰে মই সুপাৰষ্টেশ্যন শব্দটো কোৱাটো মই ঠিক নহব কাৰণ যাৰ যি বিশ্বাস ধৰক সংখ্যা তত্ত্বত যিসকল মানুহে বিশ্বাস কৰে সেইসকলৰ মতে যে এইবাৰ নিৰ্বাচন হ'ব 9 তাৰিখে ভোট গ্ৰহণ হ'ব 9 তাৰিখে 9 নাম্বাৰটো বিজেপিৰ কাৰণে এইবাৰ আনলাকি নাম্বাৰ হ'ব যেনেকৈ 13 নাম্বাৰটো এটা সময়ত বিজেপিৰ কাৰণে আনলাকি আছিল বাজপেয়ী চৰকাৰ পতন হৈছিল তেনেকৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে 9 নাম্বাৰটো আনলাকি হ'ব কেনেকৈ আপোনালোকে গুগল কৰিলেই পাই যাব জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখন গাড়ী আছিল ইচিজু গাড়ী যিখন সেইখনৰ নাম্বাৰ আছিলে 999 চাৰিটা 9 জুবিনৰ জন্ম তাৰিখ জুবিনৰ মৃত্যুৰ তাৰিখ 19 ছেপ্টেম্বৰ মানে 199 এটা ছ'চিয়েল মিডিয়াত এটা বৰ হিচাপ মই স্ক্ৰীনশ্বটটো দি দিছো আপোনালোকে চাই লওক জুবিনৰ লগত 9 নাম্বাৰটো জুবিনৰ জীৱনত কেনেকৈ জড়িত হৈ আছে তেখেতৰ সকলো মানে কাম কাজ তেখেতৰ সকলো হিচাপ নিকাচত আৰু সেই 9 তাৰিখে নিৰ্বাচন হ'ব সেইকাৰণে বহুতে ক'ব খোজে যে এইবাৰ বিজেপিৰ কাৰণে এইটো এটা আনলাকি নম্বৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ পতন হ'ব এই কথাখিনি মই আজি শুই গৈছিলো ভাবিলো নাই কথাখিনি কৈ থোৱা ভাল আজি অখিল গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখন সংবাদ মেল আচলতে মই সংবাদ মেলখন চোৱাৰ পিছত মোৰ কথাটো মনত পৰিছে বিৰোধী মিত্ৰ শক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইমান এটা স্মাৰ্ট গেম খেলিছে অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা ইতিপূৰ্বে সম্পন্ন হৈছে ৰাইজৰ লগত হ'ব নে নহ'ব বিজেপিক এটা উৎকণ্ঠাৰ মাজত ৰাখিছিল আজি অন্তিম মুহূৰ্তত কাইলে নমিনেশ্যন দাখিল হ'ব তাৰ আগদিনাখন অন্তিম মুহূৰ্তত মিত্ৰতাটো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাটো মানে বিৰোধী মিত্ৰ শক্তিটো যে ভাঙুন নহল এইটো যে কণ্টিনিউ হৈ থাকিল এইটো যে হৈ গ'ল এই কথাটো আজি তেওঁলোকে ৰাতি 10টা বজাৰ সংবাদ ঘোষণা কৰিলে এইটো ইমান ডাঙৰ এটা স্মাৰ্ট গেম আৰু তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া দুয়োগৰাকী প্ৰশংসাৰ পাত্ৰ ইমান ধুনীয়াকৈ তেখেতসকলে বস্তুটো আগবঢ়াই লৈ গ'ল এটা মেচিউৰ্ড পলিটিক্স তেখেতসকলে কৰিলে ই কিন্তু বিজেপি চৰকাৰৰ পতনৰ এটা লক্ষণ বিজেপিৰ পৰা বহুত মানুহ কংগ্ৰেছৰ পৰা বহুত মানুহ ওলাই গৈছে আৰু তেওঁলোকৰ অভিযোগ যে গৌৰৱ গগৈ তেওঁলোকক গুৰুত্ব নিদিয়ে গৌৰৱ গগৈ আমুক তামুক কিবা কিবি বহুত কথা তেওঁলোকে কৈছে লাহে লাহে আমি এতিয়া বুজিবলৈ আৰম্ভ কৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো এটা পলিটিকেল মেচিউৰিটি তেওঁ মানুহ চিনি পাইছিল যিসকল বিজেপিৰ এজেণ্ট তেওঁলোকক চিনি পাইছিল কাৰণে গুৰুত্ব নিদিছিল আৰু সেইকাৰণে সেই মানুহবোৰ লাহেকে ওলাই যাবলৈ বাধ্য হ'ল অৱশেষত কংগ্ৰেছ দল এতিয়া বিজেপিৰ এজেণ্ট মুক্ত এটা দললৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই অনাগত দিনত নতুন ফেচ কিছুমান নতুন শক্তিৰে নতুন মানে যিবিলাক 2 নম্বৰী মানুহ সেই 2 নম্বৰী মানুহবিলাক ওলাই যোৱাৰ পিছত একদম ফ্ৰেছ ব্লাড কিছুমান লৈ ফ্ৰেছ ফেচ কিছুমান লৈ এটা নতুন কংগ্ৰেছ দল গঠন কৰি বিৰোধী মিত্ৰ শক্তিটোক আগবঢ়াই লৈ যাব বুলি আমাৰ বিশ্বাস আৰু এনেদৰে
বিজেপি চৰকাৰক পৰাস্ত কৰি অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন মিত্ৰ শক্তিৰ চৰকাৰ হ'ব বুলি আমি আশা কৰোঁ, আমি বিশ্বাস কৰোঁ। মই ভাবো সেই দিশেৰে আমি গতি কৰিছোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি। মই কথাখিনি শুদ্ধ ক'লো নে ভুল ক'লো যদি আপোনালোকে তলত কমেণ্ট কৰি জনায়, মোৰ জানিবলৈ বুজিবলৈ বা কিবা ভুল ক'লে নিজকে শুধৰাবলৈ সুবিধা হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি।